হঠাতে জনশূন্য হৈছে হাজোৰ এখন গাঁও গাঁওবাসীয়ে ঘৰ দুৱাৰ ভাঙি টালি টুপুলা বান্ধি উঠাও হৈছে অন্য স্থানলৈ যিয়ে যেনেকৈ পাৰিছে তেনেকৈ কেৱল ত্যাগ কৰিছে সেই স্থান দৃশ্যটো হাজোৰ 1 নং দুকনিয়া গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে গোপালকসকলৰ বাবে তীৰ্থনগৰীত সংৰক্ষণ কৰিছিল এখন দুকনিয়া গ্ৰেজিং ৰিজাৰ্ভৰ 22000 ভূমিত সংৰক্ষণ কৰা ৰিজাৰ্ভাৰখন কিন্তু এতিয়া হাজাৰ হাজাৰ সন্দেহজনক লোকৰ দখলত বছৰ বছৰ ধৰি এই সকল লোকে বসতি স্থাপন কৰাত এতিয়া যেন অস্তিত্বৰ সংকটত পৰিছে তীৰ্থনগৰী হাজো একাংশ দালালে গ্ৰেজিং ৰিজাৰ্ভাৰখনৰ ভূমি এই সমূহ সন্দেহজনক লোকক বিক্ৰী কৰাৰ কথাও এতিয়া আহিছে পোহৰলৈ কিন্তু হঠাতে হাজো চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী লাভ কৰাৰ পিছতে এতিয়ালৈকে এই সকল লোকে এনেদৰে নিখাৰ ভিতৰতে খালি কৰিছে ৰিজাৰ্ভৰ ভূমি ঘৰ ভাঙি অন্য ঠাইলৈ স্থানান্তৰ কৰিছে অবৈধভাৱে বসতি কৰি অহা শ পৰিয়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সন্মান জনাই তেওঁলোকে নিজাববীয়াকৈ ৰিজাৰ্ভৰ ভূমি খালি কৰি দিয়া বুলি ক'লে এনেদৰে নোটিছ দিছে আগত নোটিছ পাই কেনে ভাঙিছো ঘৰ এতেতো 20 বছৰ মান হল আছো দৰঙেৰ মানুহ আছে দক্ষিণ পাৰৰ মানুহ আছে আমি ভয়তে কি কৰি আছে আমাৰ ঘৰ দুৱাৰ ভাঙি আছো কাৰণ যদি জেসিবি লগাই ভাঙে তেতাতে একেবাৰে চুৰমাৰ কৰি পেলাব মামাই কৰে তো আমাৰ কোনো হেৰি নাই আমি আৰামসে ভাঙি কৰবাত থাকিব লাগিব আৰু মোৰ অৰিজিনাল ঘৰ এই শৈলমাৰীত আছিল শৈলমাৰীৰ পিছত তাতে গেছিল গৰা খাই ফেলে তাৰ পিছত তাৰপৰে এৰি আহিলো এই গোটেইখিনি বৰচলি দখল কৰি লৈছিল লৈ ফেলে মানুহ আৰু মানুহ আমি ক'ব নোৱাৰো ঘৰ লোকচান বুলি মানে কয় চব মানুহকে অৰ্ডাৰ দিছে দি পেলাই ভাঙি দিছে হাইকোৰ্টৰ পৰা লৈছিলোঁ তেতিয়া মাটি লৈছিলোঁ আমি 60,000